হাই এভৰিৱান, মই মল্লিকা। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে ৱেলকাম। আজিৰ ভিডিঅ'টোত মই মোৰ ডগীকেইটাৰ কথাই ক'ম বেছিকৈ। যিহেতু মানে আমাৰ যোৱাকালিৰ পৰাই খুব মন বেয়া। আমাৰ দুইটা ডগীৰে জানে বন্ধুসকল, দুইটা ডগীৰে হাণ্টাৰ চেচি দুইটা ডগীৰে বহুত গা বেয়া হৈ আছে। কাৰণ সিহঁতে মোৰ ওচৰতে শুৱে, মই বিচনাত শুওঁ আৰু সিহঁতে ওচৰত দীঘলীয়া চোফাখনত শুৱে। যদিও সিহঁতে এই গৰমত সিহঁতে পকা মাৰ্বেলৰ মানে ফ্ল'ৰটো আমাৰ মাৰ্বেল কাৰণে সিহঁতে বহুত ঠাণ্ডা পায়, সেইকাৰণে সিহঁতে পকাত শুই ভাল পায় গৰম দিনত। তথাপি সিহঁতৰ কাৰণে ফেন AC দুইটাই চলাই থওঁ। আৰু এতিয়াওতো বহুত এটা গৰম পৰা নাই, তো তথাপি আমি সিহঁতৰ কাৰণে চলাই থওঁ। বন্ধুসকল, মই চেচি যে কথা ক'লোঁ, চেচি হ'ল ফিমেল আৰু হাণ্টাৰ হ'ল মেল। তাৰমানে বগা ৰঙৰ যিটো ডগী গল্ডেন ৰিট্ৰিভাৰ সেইটো হ'ল মেল মানে মতা, আৰু সোণালী ৰঙৰ যিটো গল্ডেন ৰিট্ৰিভাৰ কুকুৰটো হ'ল আমাৰ চেচি। তো চেচিজনী গোটেই ৰাতিয়ে নুশুৱে বন্ধুসকল। তো মইতো শাৰী পাই যাওঁ, কাৰণ মোৰ ওচৰতে যেতিয়া শুৱে। তাৰমানে তাৰ কাণত কিবা এটা বহুত দিনৰ পৰা প্ৰব্লেম এটা হৈ আছে। আজি এবছৰৰ বেছি হ'ল, 1-1.5 বছৰ হ'ব। কাণৰ ভিতৰৰ পৰা পুজ ওলায় আৰু পানী ওলায়, কেতিয়াবা অকণমানকৈ তেজো ওলায়। তো ডাক্তৰক দেখুওৱা হৈছে, ঔষধো দিছে। ঔষধ দিলে ভাল হয়, আকৌ কেইদিন পিছত আকৌ পুনৰাই সেই বেমাৰটোকে দেখা দিয়ে। তো সেই প্ৰব্লেমটো হ'লে কেনেকুৱা লাগে, আপুনি মানুহৰ কাণতে পুজ বা ব্লাড ওলালে কিমান অসুবিধা হয়, কিমান বিষায়। ঠিক সিহঁতৰোতো সেনেকুৱাই বিষায়। সিহঁতৰ বুলিবলৈ চেচিৰ হৈছে এইটো। তো মই উপায় নাপায় মই আজি ৰাতিপুৱাই মোৰ সৰু বেটাক ক'লোঁ ফোন কৰি যে হেৰি যেনে তেনে কুকুৰ আমাৰ চেচিক কিন্তু ডাক্তৰক দেখাবই লাগিব, এনেকৈ চকুৰ আগত চাব নোৱাৰি। আপোনালোকে চাগে ভাবিছে ফোন কৰোঁ, ইটো ঘৰৰ পৰা সিটো ঘৰত আমি ফোনেই কৰোঁ। কেতিয়াও এনেকৈ শুই মেলি নাথাকে চেচিৰ চকু দি পানী ওলাই আছে। তাৰ কাণখনে বহুত ডিষ্টাৰ্ব দি আছে। গোটেই ৰাতি যিকোনো বেমাৰে অলপ বেছি আমনি দিয়ে ন, তো সেয়াৰ ৰাতি বেছি ডিষ্টাৰ্ব হয়, আৰু বেছি ডিষ্টাৰ্ব হয় মানে খুব বেছি একদম ধপধপাই থাকে। মোৰ ওচৰতে শুৱে ন, তলত মানে একেখন বিচনাত নুশুৱে বাৰু, বেলেগকৈ শুৱে, সিহঁতে চোফা এখনত শুৱে। তো বহুত বেয়া লাগে। এতিয়া শুই আছে দেখিছে, সিহঁতে এনেকৈ দিনত অন্য সময়ত চেচি নুশুৱে, ই কিন্তু অনবৰতে শুই থাকে। ইয়াৰ গাটো একদমেই ভাল নহয়, এতিয়াও মুখেৰে উশাহ লৈ আছে। তাৰমানে খুব গৰম লাগিছে, যদিও বতৰ ডাৱৰীয়া, বেছি গৰম নাই, তথাপি সিহঁতে সহ্য কৰিব নোৱাৰে। তাৰপৰা মুখখন দেখাই দিম, দেখাবলৈ দিগদাৰ হৈছে। মুনু চাওঁ, মুখখন চাওঁ বাবা, চাওঁ। ই দেখাইছে মুখখন, যাওঁ ৰ'বা, খাব দিব ৰ'বা। সিহঁতৰ কাৰণে অকণমান লুচি বনাব দিছোঁ। যদিও তেলত দিয়া বস্তু আমি নোখুৱাওঁ, তেলত ভজা বা তেলৰ বস্তু নোখুৱাওঁ, তথাপি অকণমান মুখখনৰ সোৱাদটো কিজানি চেঞ্জ হয়, সেইকাৰণে মই লুচি বনাব দিছোঁ সিহঁতৰ কাৰণেও। আমাৰ কাৰণেও বনাইছে, সিহঁতৰ কাৰণেও বনাইছে। এতিয়া ঠাণ্ডা কৰি আছে, ঠাণ্ডা হোৱাৰ পিছত দিম। কেতিয়াও ডগীক গৰমে গৰমে একো বস্তুৱেই খুৱাব নালাগে বন্ধুসকল, তেতিয়াহ'লে বমি কৰে ইহঁতৰ গৰম বস্তু খালে। মানে কুহুমীয়া গৰমো খাব নালাগে সেনেকুৱা, আৰু একদম ঠাণ্ডাও নালাগে। ঠাণ্ডাটো বেছি ঠাণ্ডা, ফ্ৰিজৰ ঠাণ্ডা খালে আকৌ কাহ হয়। অৰে বাবা, মুখখন চেলেকি আছে, খাব লাগে। যি কি নহওক, এই মই ডগীহঁতৰে কথা ক'লোঁ, মোৰ বহুত মনটো বেয়া লাগি আছে সিহঁতৰ কাৰণে। আকৌ ৰাতি হ'লহি, এতিয়া আকৌ গোটেই দিনটো ঔষধ দিয়াই নহ'ল। মই সৰু বেটাকে ক'লোঁ, একো মানে কি ক'ম আৰু বন্ধুসকল। চাওঁ এতিয়া আকৌ আনে নে নানে, এতিয়াও সময় আছে যেনিবা আনিবলৈ। এয়া মোক এতিয়া গধূলি টাইম মোক অকণমান চাহ দি গৈছে, লাল চাহ অকণমান দি গৈছে আৰু লুচিৰ লগত। এতিয়া বন্ধুসকল সেইটোৱে খাবলৈ লৈছোঁ। বহুত বেয়া লাগি আছে মনটো। মোৰ ডগী দুটা এনেকৈ ওচৰত দেখিছে, দুইটা শুই আছে কেনেকৈ, কোনটো হতে আপুনি মনটো হেৰি কৰিব চাওকচোন, দেখিছে। এবাৰ চাইছে, সিহঁতৰ কথা কৈ আছোঁ যে, সিহঁতে গম পায় সিহঁতৰ কথা কৈ আছোঁ। বাবু বাবা খাবা না, খাব ৰ'বা, খাব। ঠাণ্ডা হৈছে নেকি চাচোন, দে প্লেটে দি দে সিহঁতক খাবলৈ।
মই আকৌ দিনত মানে ভাতটো বা এনেকুৱা অকণমান ভাত লৈ খাইছিলোঁ যেনিবা সেইকাৰণে ভোকো লাগিছে আৰু আমি গধূলি টাইমত অলপ খাবলৈ বিচাৰোঁ এনেকৈ। ঠিক আছে, খাই লওঁ বন্ধুসকল। এই পাকঘৰলৈ চাই আছে, আমাৰ চেচিয়ে পাকঘৰলৈ চাই আছে, জিভাখন চেলেকি চেলেকি। নবাবা চকুত পানী ওলাই আছে, কাণখনে বহুত আমনি দি আছে ন। শুনা এয়া এয়া চক এয়া খোৱা ই কিন্তু একো নোখোৱা হৈছে দেই। ইয়াৰ গা একদম বেয়া, একদম বেয়া, একদম বেয়া। ই একদম নোখোৱা হৈছে বন্ধুসকল। মোৰ কেমেৰাটো এটা মুখখন দেখাব নোৱাৰি, মানে নগৈছে সেইফালে। খা খা মানে খা খা হে খা খা, মই খাইছোঁ তুমি খোৱা দেই। খোৱা, ই খাব। উঠা উঠা, কট এতিয়া অলপমান এনাৰ্জি হৈ গ'ল, এনাৰ্জি আহি গ'ল। ৰুটি খাই পেলাই তুমিতো ৰুটি খোৱাই নাই বোধ, নাই খোৱা দেখোন তুমি একো নাই খোৱা দেখোন। মনু তুমি খোৱা তুমি খোৱা, লুচি খোৱা। কাণখন বিষাই আছে বাবা, মই জানো তো কাণখন বিষাই আছে। ৰ বন্ধুসকল, এই প্ৰায় 2টামান বজাত এই মাছখিনি কিনিলোঁ। আমাৰতো অলৰেডি ৰাতিপুৱা সকলো ভাত পানী বনোৱা হৈয়ে গৈছে, ৰান্ধনি বনাই থৈ গৈছে। তো আজি কিন্তু মাছ নাছিলে ঘৰত। যি নহওক সেইকাৰণে 2টা বজাত মাছ লোৱাৰো ইচ্ছা নাছিলে, কিন্তু মাছ বিক্ৰী কৰাজনে চিঞৰি আছে, বাইদেউ এই লাষ্টৰ মাছখিনি লৈ লওক, আমি ঘৰলৈ যাম, কিবা পঞ্চায়ত ভোট আছে নেকি কিবা এনেকৈ বুলি ক'লে আৰু মোক লৈ লওক, খুব জোৰ কৰিলে। তেতিয়া ময়ো চেকতে ক'লোঁ সেই 200 টকা কৰি কেজি দিবি। সি কৈছে কি লাষ্ট 300 বুলি কৈছিল, 400ৰ পৰা 300 কৈছিলে সি নিজে নিজে। মই যে নহয়, যদি 200 টকাত দিয়ে ল'বলৈ চেষ্টা কৰিব পাৰোঁ, কাৰণ এতিয়াতো আমি মাছ নাখাওঁ এনেকৈ বুলি ক'লোঁ। কাৰণ আমাৰ যিহেতু ৰন্ধা বঢ়া হ'ল, খোৱা বোৱাও হ'ল, এনেকৈ বুলি কৈ দিলোঁ আৰু। তাৰপিছত সি আৰু 200 টকাত দিলে যেনিবা। মই 2 কেজি 100 গ্ৰাম আছিল মাছটো, ৰৌ মাছ হয়। যি কি নহওক মাছটো ভালেই দেখিছোঁ, নহয়নে বন্ধুসকল? ঠগ খালোঁ নেকি বাৰু লাষ্টত হেৰি কৰাৰ কাৰণে, কিনাৰ কাৰণে? মাছটোৰ পিছে বন্ধুসকল কণী আছিলে। কণী থাকিলে আকৌ মাছৰ কিন্তু সোৱাদ নাথাকে, আমাৰ মায়ে কৈছিলে। আমি আকৌ কণী দেখা পালে চব পাহৰিয়ে যাওঁ নহয়। খুব ভাল পাওঁ মাছৰ কণী। আমাৰতো বেটাহঁতে বোৱাৰী খুব ভাল পায় কণী, মাছৰ কণীটো। তো সেইকাৰণে লৈয়ে ল'লোঁ। আৰু হয়ো কিন্তু মাছৰ কণী থাকিলে মাছটো সোৱাদ নালাগে। আৰু মই যে আপোনালোকে দেখিছেনে এডোখৰ এডোখৰকৈ ধুই আছোঁ। তো এডোখৰ এডোখৰকৈ ধুলে আৰু বাৰ বাৰ ধুব নালাগে, মাছটো এবাৰতে হৈ যায়। এবাৰতে ধুনীয়াকৈ ধুলোঁ, বাৰ বাৰ ধোৱাৰ দৰকাৰো নপৰে ন। মই পানীৰ পাইপটো খুলি দিছোঁ, আপোনালোকে দেখিছে। মই এডোখৰ এডোখৰকৈ মাছবিলাক ধুই আছোঁ। তাতে আকৌ সেই মাছৰ ডাঙৰ ডাঙৰ বাকলিটো মাজে মাজে লাগি থাকে। যদিও মাছ চেলাৰজনে এইবিলাক কাটি দিছিলে, কাটিলেও থাকি যায় ন বাকলিতে। এই আপোনালোকক দেখাইছোঁ, ডাঙৰ ডাঙৰ বাকলিত থাকিয়ে যায়। তো যি হওক মাজে সেইবিলাক এৰাই এৰাই নখৰে উলিয়াইছোঁ। আৰু তাতে আকৌ আপোনালোকক দেখালোঁ যে এই মাছৰ ফিচা নহয়, এই চুপহি বুলি কয়, মাছৰ মূৰৰ ভিতৰত থাকে যে। এই বস্তুটো কিন্তু যদি মোৰ ৰান্ধনীয়ে ৰান্ধিলে হয়, তেনেহ'লে সেইখিনি মই লগে লগে পেলাই দিলোঁ হয়, কাৰণ তাইয়ে ধুলে হয় ন মাছটো। এতিয়া মইহে ভাজিম। মাছখিনি ধুই থোৱা মানে কি, মই এতিয়া ভাজি ভাতৰ লগত খাম। আমিতো ইতিমধ্যে ভাত খোৱাই নাই। মই মিছাকৈ ক'লোঁ মাছ বিক্ৰেতা কৰাজনক যে ভাত খালোঁ বুলি। গতিকে মাছ যেতিয়া নায়েই, মই মাছ ভাজি একেলগে ভাতকেইটা খাই লওঁ, এইটো ভাবিয়ে মই সেই চুপহি, মাছৰ মূৰৰ ভিতৰত থকা চুপহিটো ভালকৈ ধুইছোঁ, ধুই থৈছোঁ। বেলেগে মাছ ৰান্ধিলে এইটো বৰ ঘিণ লাগে। আৰু আপোনালোকে হয়তো ভাবিছে যে মই পানীটো ৱেষ্ট কৰিছোঁ, কলটো বন্ধ নোহোৱাকৈ মই গেছটোৰ ওচৰলৈ গৈছোঁ। একচুৱেলি কি জানে, আমাৰ কলটোৱে এবাৰ বন্ধ কৰিলে খুলিব নোৱাৰি, খুলিলে বন্ধ কৰিব নোৱাৰি, অলপ বেয়া হৈছে। সেইকাৰণে মই খুলিয়ে কামবিলাক কৰি আছোঁ যেতিয়ালৈকে কামখিনি শেষ নহয়। এতিয়া মই তেলৰ ওপৰত অকণমান কেঁচা জলকীয়া দিছোঁ ভাঙি। সদায় কেঁচা জলকীয়া ভাঙি দিব লাগে, নহ'লে কি হয় জানে, চকুত সোমায়। মানে তেল যেতিয়া গৰম হৈ যায় কিন্তু ফুটি যায়
কেঁচা জলকীয়া সদায় কেঁচা জলকীয়া ভাঙি ভাঙি তেলত দিব লাগে। তাতে অকণমান পাঁচফোৰণ দিলোঁ। কিন্তু মই এটা বস্তু পাহৰি গ'লোঁ বন্ধুসকল, ইয়াত মাছ ভাজোঁতে সদায় আপুনি তেলত নিমখ আৰু অকণমান চেনি দিব। তাৰপিছত মাছটো ভাজিবচোন, কিমান টেষ্ট হয় নহয় বন্ধুসকল। আপোনালোকে এইটো কৰি নিশ্চয় চাব, পাহৰি নাযাব। এই আপোনাক কেঁচা জলকীয়া দেখালোঁ যে, কেঁচা জলকীয়া ভাঙি ভাঙি তেলত দি দিছোঁ, খুব সোৱাদ হয়। জলকীয়াটোত এটা তেলখিনিত এটা কেঁচা জলকীয়াৰ স্মেল এটা সোমাই যায় আৰু মাছখিনিতো সোমাই যায়, বহুত টেষ্ট লাগে। শুকান জলকীয়াতকৈ কেঁচা জলকীয়া ভাজিলে বেছি টেষ্ট লাগে। তো আপোনাক ক'লোৱেই বন্ধুসকল, আপোনাক কেতিয়াও নাপাহৰিব, মাছ ভাজোঁতে সদায় হালধি, নিমখ এইবিলাকতো মাছত দিবই, যি মছলা দিয়ে, কোনোবাই এনেও ভাজে, সেইটো বেলেগ কথা। কিন্তু তেলত মিঠাতেলখিনি গৰম হোৱাৰ পিছত তাতে অকণমান নিমখ আৰু চেনি দিবলৈ নাপাহৰিব। চাবচোন মাছটো ইমান ধুনীয়া এটা টেষ্ট হয়, সোৱাদ হয়। জোলখন বনালেও সোৱাদ হয় আৰু মাছ ভাজিখিনিও সোৱাদ হয় খাবলৈ। যি কি নহওক বন্ধুসকল, তেল গৰম হ'লেই মই মাছখিনি এতিয়া লৈ যাম। টাৱা এখন পাতি থৈছোঁ, আপোনালোকে দেখিছে। আৰু এই যিমানে শেষ কাম কৰি জল্দি শেষ কৰিব, গোটেইখিনি মাছ কিন্তু মই ধোৱা নাই, আধা মাছ মই ফ্ৰিজৰ ভিতৰত থৈয়ে দিছোঁ। অহাকালিলৈ ৰান্ধনি আহিলে বনাব আকৌ। এতিয়া কেইটুকুৰমান ভাজি লওঁ আমি গোটেইকেইটাই চাৰিটাই খাবলৈ। তো কণীখিনিও বেলেগকৈ ভাজি লৈছোঁ, মানে ভাজিম আৰু মাছৰ কণীখিনি অলপ মাছ আমাৰ গোটেইকেইটা, আপোনালোকক আগতেই ক'লোঁ সকলোৱে মাছৰ কণীও ভাল পায়, গতিকে এতিয়া মই বহাই দিম বন্ধুসকল। আৰু এই মাছখিনিৰ লগত কিন্তু মই বৰালি মাছো লৈছোঁ বন্ধুসকল, বৰালি মাছৰো মই 200 টকাকেই ল'লোঁ। সেইখিনি কিন্তু মই চোৱাই নাই, সেনেকৈয়ে ডিপ ফ্ৰিজত থৈ দিছোঁ। মাছ সদায় ডিপ ফ্ৰিজতেই থ'ব লাগে। মই ৰৌ মাছ আৰু বৰালি মাছ ডিপ ফ্ৰিজত থৈ দিছোঁ। এয়া অকণমান কেইটুকুৰমান লৈহে ভাজিছোঁ। এয়া দি আছোঁ তন্দুৰী চিকেন মছলা আছিলে, সেইটোকে মাছত দি দিম। এতিয়া ভাজিমতো, এইবিলাক চব মিক্স কৰি ভাজিম। মই দেখাই আছোঁ, আপোনাৰ ঘৰত যি থাকে আৰু মছলা, এনেকৈ চিকেন মছলা, তন্দুৰী এই চব্জি মছলা আছে, এইটোও অকণ মিক্স কৰি চাওঁ। ভাল লাগে এইবিলাক চব মিক্স কৰি, অকণমান মিক্স কৰি খাবচোন ভাজা মাছৰ লগত। কেতিয়াবা চিম্পুলো খাবলৈ মন যায়। এতিয়া এটা বস্তু কৰ্ণফ্লেক্স দিব লাগিব। দিবলৈ মনে যোৱা নাই এতিয়া, আৰু ভাজি খাবলৈ মন গৈছে, ৰখিবই পৰা নাই মই। এতিয়া আৰু মাছ দেখিলে মানে ধৰিব নোৱাৰি নহয়, বহুত দিনৰ মূৰত মাছ ৰখা হৈছে। এইবাৰ মাছ ৰখাই নাছিলোঁ মই, দেখাও পোৱা নাই আৰু অনাও নাই বজাৰত। মই বজাৰত যোৱাও নাই ন, যি গৈছিলোঁ বেলেগ কামতেই গৈছিলোঁ। এতিয়া মোৰ মাছৰ কথা মনতো নাই। আৰু ভগৱানক পূজা কৰা ফুল চুল আনিব গৈছিলোঁ, তেতিয়া মই সচৰাচৰ মাছটো নিকিনোৱে। তাৰমানে এখন হাতে মোবাইলটো ধৰি আছোঁতো, অলপ দিগদাৰো হৈছে। এতিয়া মই বন্ধ কৰিব লাগিব মোবাইলটো। এই বাকলি পাই গৈছোঁ দেই। মানে সেইটো কমেই দিলোঁ নেকি, নে দিছোঁ নাই গমেই পোৱা নাই নহয়। আকৌ দি দিছোঁ, কম লাগি দিয়াই নাই বোধহয়। মোবাইলত এই এনেকুৱাই হয়, মোবাইলত মন দি থাকিলে সম্পূৰ্ণ মন দি মানে হেৰি ভজা নাযায়, মানে কামবিলাক কৰিব নোৱাৰোঁ। এতিয়া মই মোবাইলটো বন্ধ কৰিম। এয়া মাছবিলাক দিছোঁ, ঠিক আছে। আহকচোন, এই ফাকতে মই চেঁচীৰ কাণখন দেখাওঁ। ইয়াৰ কাণখনৰ পৰা পুজ পানী এইবিলাক ওলাই আছে। চাওঁচোন মোবাইলে কেপচাৰ কৰিব পাৰোঁনে নোৱাৰোঁ, বন্ধুসকলক দেখাব পাৰোঁনে নোৱাৰোঁ। ভালকৈ দেখা নগাইছে নহয় বন্ধুসকল, একদম সেই ফুটাটোৰ ওচৰত অকণমান পানী, মানে মোবাইলত নুঠিছে আৰু পানী আৰু পুজ ওলাই আছে। কি কৰিম আৰু, ঔষধ দিয়ে আছে বাৰু, মেডিচিন।
আহক বন্ধুসকল, এই ভিডিঅ'টো মই জইন কৰি দিছোঁ। এইটো আন এদিনৰ ভিডিঅ' ৰাতিপুৱাৰ। তো চাওক, এয়া আমাৰ হান্তাৰক যে দেখাইছোঁ, হান্তাৰৰ এটা ডাঙৰ অসুখ হৈছে। এয়াৰো মই ভিডিঅ' এটা বনাই দেখাম বাৰু বন্ধুসকল। এয়া মই কিচেনত সোমালোঁ। চুনুটিয়ে সৰিয়হ বটি থৈছে, যিহেতু আজি সৰিয়হ দি ছজনা বনাব। আৰু আমিতো ছজনা খুব ভাল পাওঁ। এয়া মাছৰ জোলখন অলৰেডি বহাই দিছে। যোৱাকালি যে মাছ ৰাখিছিলোঁ আপোনালোকে দেখিছিলে, মই ভিডিঅ'ত দিছোঁৱেই। সেই মাছৰ জোল আলু সিদ্ধ কৰি অকণমান জিৰা গুড়া দি মাছৰ জোল বনাইছে। এয়া হ'ল মাছ ভাজি থৈছে। তাই 4 ৰকমৰ মছলা দি, ধৰক জিৰা, ধনিয়া, হালধি এইবিলাক দি আৰু কৰ্ণফ্লাৱাৰ দি মাছ ভাজি থৈছে। এয়া ভেন্দিখিনি দেখালোঁ, পিঁয়াজেৰে ভাজি থৈছে। দালি বনাইছে, দালিত ধনিয়া পাত দিছে। এয়া মাংসখিনি কিন্তু যোৱাকালি ৰাতিৰ পাঠা মাংস হয়। আৰু এয়া আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে বনাইছে ফ্ৰাইড ৰাইচ। কিন্তু এতিয়া যোৱাকালিৰ ভাতটোকে তাই এতিয়া আকৌ গাজৰ, অকণমান ঘি, তেজপাত, চেনি, নিমখ দি অকণমান ফ্ৰাইড ৰাইচ কৰি থৈছে। সেই ফ্ৰাইড ৰাইচখিনিৰ লগত সেই মাংস খোৱা হ'ব। মাংসৰ লগতে ফ্ৰাইড ৰাইচ খাব। আৰু লগতে আৰু মোৰ কাৰণে যেনিবা তাই অকল চিৰা ভাজি দিছে বন্ধুসকল। ৰাতিপুৱাই চিৰা, পিঁয়াজ দি, নিমখ অকণমান দি সেনেকৈ চাহ একাপ খাইছোঁ। এয়া মাছৰ জোলখন উতলি আহিছে, ৰৌ মাছৰ জোল দেই। তো এই যে মই আপোনালোক ক'লোঁ ছজনা হেৰি কৰিছোঁ, এই ছজনাখিনি মানে মই ভালকৈ গুচাইও দিলোঁ। তাই ভালকৈ গুচাব পৰা নাছিল, বুঢ়াও হৈছে ন ছজনাখিনি, সেইকাৰণে কুকাৰত এটা চিটি মাৰিব দিলোঁ। কিন্তু একচুৱেলি মোৰ ভুল হৈ গ'ল, এটা চিটি মাৰাৰ কাৰণে অকণমান বেছি সিজিলে ছজনাখিনি। এতিয়া কেৰাহীত গৰম তেল দি, পাঁচফোৰণ, কেঁচা জলকীয়া দি তাই ছজনাখিনি, বইল ছজনাখিনি দি দিছে। কিন্তু বেঙি আৰু কি ক'ম, ৰান্ধনি হ'লেওতো নহ'ব। ইয়াতে মই কেইটামান ধমকি দিছিলোঁ, সেইকাৰণে মই মিউট কৰিব লগা হ'ল। তাই ছজনা পানীখিনি পেলাই দিছে। ছজনাৰ পানীখিনি পেলাই দিলে কি বাৰু ভিটামিনটো থাকিলে কওকচোন। অলপকৈ ছজনা পানী দি পেলাই বইল কৰিব দিছিল, সেইখিনি পানী পিছত আমি দি দিওঁ। তাই কিন্তু ছজনা পানীখিনি পেলাই দিলে। এতিয়া ইয়াতে হালধি, নিমখ দিব, অকণমান চেনিও দিছে তাই। তো আপোনালোকে চাই থাকক। ইয়াতে আৰু কোনো পিঁয়াজ ৰচুনৰ কাম নাই। এতিয়া ছজনা দি দিব, সৰিয়হখিনিও দি দিব, দি পেলাই অকণ ভাজিব। আৰু অলৰেডিটো বইল কৰাই ছজনা, আলু দুয়োটা বইল কৰাই হৈছে। এতিয়া ছজনাখিনি দি অকণমান ভাজিব। এয়া লাৰি আছে গৰম তেলত। ৰংটো কম হোৱাৰ কাৰণে অকণমান আকৌ হালধি দি দিলে, অকণমান চেনি দিলে তাই, গম পালে। এইয়া এতিয়া সৰিয়হ বটাখিনি দি দিছে। সৰিয়হ বটাখিনি লাষ্টতে দিব লাগে। তো অকণমান ভাঙি যোৱা নিচিনা হৈছে ন ছজনাখিনি বন্ধুসকল, মানে এটা চিটি মাৰাৰ কাৰণে এনেকুৱা হ'ল। আৰু আগতে নমাব লাগিছিল, তেতিয়া অলপ গোটা হৈ থাকিলে হয়। আৰু পানীখিনি সোৱাদটো গুচি গ'ল, পানীখিনি তাই পেলাই দিলে। এতিয়া আকৌ বাতিটো ধুই এনেই কলৰ পানী লৈ মানে তাই ঢালিলে। সেয়াই আৰু মানে আমি ৰান্ধিলে এইবিলাক ভাবি চিন্তি ৰান্ধোঁ ন, কি বস্তু দিলে বেছি সোৱাদ হ'ব। এটা ধুমধাম কৰে, বস্তুবিলাক খেয়াল নাথাকে। তাইও নজনা নহয় যেনিবা, বহুত ঘৰত ৰান্ধেতো, সিহঁতৰো হুলস্থুল হৈ থাকে। আৰু আমি এদিন ৰান্ধি ভাল পাওঁ, সদায় ৰান্ধি ভাল নালাগে নহয় ৰান্ধিবলৈ। যি হওক বন্ধুসকল, এতিয়া মই ভিডিঅ'টোৰ পৰা বিদায় ল'ম আৰু। তো এয়া চাওক, এইখিনি মই এইটো ধুনীয়াকৈ দেখাম। কিন্তু তাই বনাই আছে আলু পৰঠা। আপোনালোকক দেখাম ধুনীয়াকৈ। টাৱাত দিছে তেল, একদম অকণমানকৈ দিবলৈ শিকাইছোঁ। এয়া এখন অলৰেডি বনোৱা হৈছে, দেখিলেই লাগে ন, লোভনীয় হৈছে একদম। তেলটো অলপ কম দিবি দেই, সেইকাৰণে মই বহি থকা হৈছে, নহ'লে মই সচৰাচৰতে বহি নাথাকোঁ। তাই অলপ বদমাচি কৰে, বস্তুবিলাক কেঁচা থাকে। তাৰমানে ধুমাধুম 4টা চোলাটো 4টা জ্বলাই দিয়ে, ধুমধাম কৰি থাকে, বস্তু কেঁচা থাকে, ক'ৰবাত নিমখ নাথাকে। তো সেইকাৰণে ওচৰতে বহি লৈছোঁ আজি। এয়া আলু দি আছে চাওক, এয়া হ'ল আলু পৰঠা। আলুখিনি আগতেই তাই বইল কৰি তাতে নিমখ, পিঁয়াজ, কেঁচা জলকীয়া দি সানি লৈছে। এটা হেৰিও আপোনালোকে বহুত কিবা কিবি দিব পাৰে, কোনোবাই জিৰা গুড়ি অকণ ভাজি দিব পাৰে, আৰু ধনিয়া পাত দিব পাৰে সৰু সৰুকৈ কাটি, বহুতেই দিব পাৰি। মানে খালি জাষ্ট মই এটাই আপোনালোকক দেখাইছোঁ। আলু বইল কৰি দিছে, মানে আলুখিনিত দিব পাৰে, সেইটোৱে কৈছোঁ দেই। কেতিয়াবা আপোনালোকে জিৰা গুড়াটো অকণমান শুকান টাৱা এখনত অকণমান লাৰি চাৰি ভাজি লৈ
আলুখিনিৰ লগত মিক্স কৰি দিবচোন বা চাট মছলা মিক্স কৰি দিব আৰু টেষ্টি হয় যি কি নহওক এইটো টেষ্টেই হ'ব এতিয়াও যে বনাই আছে কাৰণ আলুখিনি যে সানিছে ইমান ভাল লাগিছে খাই বন্ধুসকল তো আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আলু পৰঠা আৰু এই কণীটো তাই আগতে বনাম একচুৱেলি সিহঁতৰ কাৰণে কণী ভাজিব লাগে 3জনৰ কাৰণে 3টা তাই কি কৈছে কণীটো আগতে ভাজিছে তাৰপিছত আলু পৰঠা বনাব তো তেতিয়াহ'লে কণীটো ঠাণ্ডা হৈ যাব ন আমলেটটো তো মই কৈছোঁ কি তই পিছত ভাজিবি তাতকৈ কণীটো মোকে দি দে মই কিন্তু কণী ৰাতিপুৱা নাখাওঁ মানে বইল কণী খাওঁ বা ধুনীয়াকৈ মাছ ভাজিছে তাই আৰু মাছ কেঁচা মাছ আছেনে নাই আচ্ছা এতিয়া নমাই থৈ দিয়া ঠাণ্ডা হওক কেৰাহীটো বন্ধুসকল মই ভিডিঅ'টোৰ পৰা মই মল্লিকাই বিদায় লৈছোঁ এইটো একচুৱেলি আন এদিনৰ ৰাতিপুৱাৰ দৃশ্য তো মই চব লগাই আপোনালোকৰ আগত অকণমান উপস্থাপনা কৰিলোঁ তাৰমানে দাঙি ধৰিলোঁ ভিডিঅ'খিনি যি হওক ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিয়া বুলি আশা ৰাখিলোঁ